নমস্কাৰ প্ৰিয় দৰ্শক, পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ জনমত চাবলৈ লোৱাৰ বাবে। দিনটোৰ সকলো গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। বিধানসভাত ৰাজ্যপালৰ ভাষণ, 5 বছৰীয়া পৰিকল্পনাৰ মাজতে বিৰোধীৰ সদন ত্যাগ। 16 সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ দ্বিতীয় দিনা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গ'ল। শুকুৰবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন চৰকাৰখনৰ অহা 5 বছৰ উন্নয়নমূলক পৰিকল্পনা দাঙি ধৰি থকাৰ মাজতে বিৰোধীয়ে সদন ত্যাগ কৰে। ৰাজ্যপালে ভাষণ আৰম্ভ কৰাৰ মাত্ৰ 5 মিনিটৰ ভিতৰতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিধায়কসকলে সদনৰ মজিয়ালৈ নামি আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। চৰকাৰে মূল্যবৃদ্ধিৰ দৰে গুৰুত্বপূৰ্ণ সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি হাতে হাতে প্লেকাৰ্ড লৈ কংগ্ৰেছী বিধায়কসকলে শ্লোগান দিয়ে আৰু সদন ত্যাগ কৰে। আনহাতে অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ 2জন বিধায়কে প্ৰায় 30 মিনিট ধৰি সদনৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত নিজৰ দাবীসমূহ পত্ৰযোগে জমা দি বাহিৰলৈ ওলাই আহে। ইফালে ৰাজ্যপালে নিজৰ ভাষণত কয় যে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে বিজেপি মিত্ৰজোঁটে লাভ কৰা জনাদেশ ৰাজ্যৰ শান্তি আৰু অৰ্থনৈতিক সুস্থিৰতাকে প্ৰতিপন্ন কৰিছে। ইয়াৰ উপৰিও তেওঁ চলিত অধিৱেশনতে ইউনিফৰ্ম চিভিল কোড আইন আনিব বুলিও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিধানসভা উত্তাল, মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ সদন ত্যাগ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা মূল্যবৃদ্ধিৰ প্ৰসংগক লৈ উত্তাল পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গ'ল। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভাষণ দি থকাৰ মাজতেই বিৰোধী দল কংগ্ৰেছ আৰু বিধায়ক অখিল গগৈয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিষয়টো ৰাজ্যপালৰ ভাষণত উল্লেখ নকৰাৰ অভিযোগ তুলি কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰে। আনহাতে সদনৰ বাহিৰলৈ ওলাই আহি কংগ্ৰেছী বিধায়কসকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ শ্লোগান দিয়া দেখা গ'ল। জ্যেষ্ঠ বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু জাকিৰ হুছেইন চিকদাৰে চৰকাৰক সমালোচনা কৰি কয় যে অভাৱনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ এতিয়া দুবেলা দুমুঠি খাবলৈ তেওঁলোকক কষ্ট দিছে, কিন্তু চৰকাৰে ইয়াক ৰোধ কৰিবলৈ কোনো পদক্ষেপ এতিয়ালৈকে গ্ৰহণ কৰা নাই। আনহাতে বিধায়ক ৰকিবউদ্দিন আহমেদ আৰু জয়প্ৰকাশ দাসেও চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে। বিৰোধীৰ এই অভিনৱ প্ৰতিবাদে আজি বিধানসভা চৌহদ উত্তপ্ত কৰি ৰখা দেখা গ'ল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী। চৰকাৰৰ ব্যয়বহুলতাক লৈ তীব্ৰ সমালোচনা আছুৰ। ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমজুৰি এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা গ'ল। গুৱাহাটীৰ শ্বহীদ ন্যাসৰ পৰা লতাশিল খেলপথাৰলৈ উলিওৱা এই প্ৰতিবাদী সমদলত শ্লোগান আৰু প্লেকাৰ্ডৰ জৰিয়তে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰা হয়। একেধৰণৰ প্ৰতিবাদ নলবাৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ জনতাই সাব্যস্ত কৰা দেখা গ'ল। প্ৰতিবাদৰ মাজতে আছুৰ সভাপতি উৎপল শৰ্মাই চৰকাৰৰ ব্যয় সংকোচন নীতিক লৈ কটাক্ষ কৰি কয় যে নিৰ্বাচনৰ সময়ত আৰু শপত গ্ৰহণৰ সমাৰোহত চৰকাৰে কোটি কোটি টকা ব্যয় কৰিবলৈ ওলাই তেতিয়া তেওঁলোকৰ অৰ্থনৈতিক সংকটৰ কথা মনলৈ নাহে, কিন্তু সাধাৰণ ৰাইজক খৰচ কম কৰিবলৈ কৈ চৰকাৰে নিজৰ দায়িত্বৰ পৰা সাৰিব নোৱাৰে। আনহাতে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে চৰকাৰক সম্পূৰ্ণ ব্যৰ্থ বুলি অভিহিত কৰে। মূল্যবৃদ্ধি শীঘ্ৰে নিয়ন্ত্ৰণ নকৰিলে এই প্ৰতিবাদ অনাগত দিনত আৰু অধিক ভয়ংকৰ হ'ব বুলিও আছুৱে চৰকাৰক সকীয়াই দিয়া দেখা গ'ল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সংস্কাৰ প্ৰক্ৰিয়া আগুৱাই নিবলৈ মন্ত্ৰী পৰিষদক প্ৰধানমন্ত্ৰীৰ আহ্বান। ইন্ধন আৰু সোণ ব্যৱহাৰত মিতব্যয়ী হ'বলৈ দেশবাসীক অনুৰোধ প্ৰধানমন্ত্ৰীৰ। গোলকীয় ৰাজনীতিৰ পৰিৱৰ্তিত পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অৰ্থাৎ বৃহস্পতিবাৰে নতুন দিল্লীত পূৰ্ণ পৰ্যায়ৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছিল। আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধ আৰু ইয়াৰ ফলত সৃষ্টি হ'ব পৰা জটিল অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ পটভূমিত এই বৈঠকখন অনুষ্ঠিত হৈছিল। বৈঠকত শ্ৰম, শক্তি, বাণিজ্য, বিত্ত, কৃষি আৰু ৰেল বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰালয় আৰু নীতি আয়োগে নিজৰ ভৱিষ্যতৰ পৰিকল্পনা দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে 2026 চনৰ পৰৱৰ্তী সময়ৰ বাবেও অৰ্থনৈতিক সংস্কাৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ মন্ত্ৰীসকলক নিৰ্দেশ প্ৰদান কৰিছে। যুদ্ধৰ বাবে বৃদ্ধি পোৱা তেলৰ মূল্য, মুদ্ৰাস্ফীতি আৰু ইন্ধনৰ যোগানৰ ক্ষেত্ৰত দেখা দিয়া বাধাৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে। এই সংকটৰ মোকাবিলা কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বতো এখন উচ্চ স্তৰীয় মন্ত্ৰীৰ গোটো গঠন কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ দেশৰ আমদানি ব্যয় আৰু অৰ্থনৈতিক ঘাটি নিয়ন্ত্ৰণ কৰিবলৈ দেশবাসীক এক বিশেষ আহ্বান জনায়। তেওঁ কয় যে সৰ্বসাধাৰণক ইন্ধনৰ সঠিক ব্যৱহাৰ কৰিবলৈ সম্ভৱ হ'লে ৱৰ্ক ফ্ৰম হোম বা অনলাইনত বৈঠক অনুষ্ঠিত কৰিবলৈ কয় আৰু অন্ততঃ এবছৰৰ বাবে সোণ কিনাৰ পৰা বিৰত থাকিবলৈ আৰু বিদেশ ভ্ৰমণ কম কৰিবলৈ তেওঁ অনুৰোধ জনোৱা দেখা গ'ল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ।
সাৱধান, সমগ্ৰ বছৰ জুৰি বিশ্বক দহিব প্ৰচণ্ড উষ্ণ প্ৰৱাহে, বিজ্ঞানীৰ ভয়ংকৰ সকিয়নি। কেৱল অসমে নহয়, বৰ্তমান সমগ্ৰ দেশতে তীব্ৰ গৰমে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰা দেখা গৈছে। দিল্লীত ইতিমধ্যে তাপমাত্ৰা 45 ডিগ্ৰী চেলছিয়াছ পাৰ হৈ গৈছে। জলবায়ুৰ এই অস্বাভাৱিক পৰিৱৰ্তনৰ শেহতীয়া কাৰণ ব্যাখ্যা কৰি জাৰ্মানীৰ লাইবনিজ ইনষ্টিটিউটৰ সাগৰ বিশেষজ্ঞ মেথিয়াছ গুগ্ৰাৰৰ নেতৃত্বত এডাল বিজ্ঞানীয়ে এক উদ্বেগজনক তথ্য পোহৰলৈ আনিছে। কমিউনিকেশ্যন আৰ্থ এণ্ড এনভাইৰনমেণ্ট নামৰ আলোচনীত প্ৰকাশিত এই গৱেষণা অনুসৰি বিশ্ব উষ্ণায়ন আৰু ঔদ্যোগিক প্ৰদূষণৰ ফলত বিশ্বৰ সাগৰ মহাসাগৰসমূহৰ পানী অস্বাভাৱিকভাৱে গৰম হৈ পৰিছে। বিজ্ঞানীসকলৰ মতে 2000 চনৰ পৰাই কল কাৰখানা আৰু বিদ্যুৎ কেন্দ্ৰৰ পৰা নিৰ্গত দূষিত ছালফেটে সাগৰৰ পৰিৱেশ ধ্বংস কৰিছে আৰু ইয়াৰ পৰিণতিত অনাগত দিনত বছৰটোত প্ৰায় 330 দিন পৰ্যন্ত পৃথিৱীক সামুদ্ৰিক উষ্ণ প্ৰৱাহে গ্ৰাস কৰিব। চলিত শতাব্দীৰ মাজভাগলৈ সাগৰৰ প্ৰায় 60% এলেকা ইয়াৰ কবলত পৰিব, যাৰ প্ৰভাৱ অসম, দিল্লী, মুম্বাই আদি মহানগৰীৰ পৰাৰ লগতে উত্তাপ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এতিয়া আমি পৰৱৰ্তী খবৰটো লওঁ। ব্যয় সংকোচনৰ লক্ষ্য, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক SOP জাৰি। দেশৰ অৰ্থনৈতিক স্থিতি আৰু ইন্ধন ৰাহি কৰাৰ উদ্দেশ্যেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নজিৰবিহীন ব্যয় সংকোচন নীতি ঘোষণা কৰিছে। এই সন্দৰ্ভত ন্যায়ালয়ে এখন বিশেষ SOP জাৰি কৰিছে, যাৰ অধীনত অহা 25 মে'ৰ পৰা এমাহৰ বাবে কেতবোৰ কঠোৰ নিয়ম বলবৎ কৰা হ'ব। এই নতুন নিৰ্দেশনা অনুসৰি কোৱা হৈছে যে এতিয়াৰ পৰা প্ৰতি সোমবাৰ আৰু শুকুৰবাৰে গোচৰসমূহৰ শুনানি সম্পূৰ্ণভাৱে ভাৰ্চুৱেল বা অনলাইন মাধ্যমৰ জৰিয়তে অনুষ্ঠিত কৰা হ'ব। ইয়াৰ উপৰিও ন্যায়ালয়ৰ সকলো প্ৰশাসনিক বৈঠক এতিয়াৰ পৰা অনলাইন যোগে কৰিব লাগিব। ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে সকলো পক্ষকে অপ্ৰয়োজনীয়ভাৱে বাহন ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। লগতে আদালতৰ কাম কাজ সুচল ৰাখিবলৈ প্ৰতিটো কৰ্মদিনত কেৱল 50% কৰ্মচাৰীহে ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে। উচ্চতম ন্যায়ালয়ে জাৰি কৰা এই সকলো নিয়ম ৰাজ্যৰ সকলো নিম্ন আদালত, NIA আৰু CBIৰ আদালতৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হ'ব বুলি জানিবলৈ দিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। শপত লোৱাৰ এমাহ পাৰেই হোৱা নাই, আকৌ 26 মে'ত পুনৰ 750 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ এমাহ সম্পূৰ্ণ নহওঁতেই পুনৰ ঋণৰ আশ্ৰয় ল'বলগীয়া হোৱা বিষয়টো এতিয়া সচেতন মহলৰ মাজত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অহা 26 মে'ত চৰকাৰে দ্বিতীয়বাৰৰ বাবে বজাৰৰ পৰা 750 কোটি টকাৰ এক বৃহৎ ঋণ ল'বলৈ সাজু হৈছে। এই ঋণ বছৰি 7.62% উচ্চ সুতৰ হাৰত লোৱা হ'ব বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া কথাটো হ'ল যে 12 মে'ত নতুন চৰকাৰখনৰ শপত গ্ৰহণৰ দিনাই চৰকাৰে প্ৰথমটো 1000 কোটি টকাৰ ঋণ লৈছিল, যাৰ সুতৰ হাৰ আছিল 7.22%। তাৰ ঠিক দুসপ্তাহ পাৰ নহওঁতেই পুনৰ 750 কোটি টকাৰ ধাৰ লোৱাৰ সিদ্ধান্তই ৰাজ্যখনৰ বিত্তীয় সংকট আৰু দুৰ্বল অৰ্থনৈতিক পৰিকল্পনাকে প্ৰতিপন্ন কৰে। উন্নয়নমূলক কাম কাজ আৰু চৰকাৰী প্ৰতিশ্ৰুতি পূৰণৰ নামত এনেদৰে ক্ৰমাগতভাৱে সুতৰ বোজা বঢ়াই যোৱা কাৰ্যই ভৱিষ্যতে ৰাজ্যৰ ভঁৰাল উদং কৰাৰ লগতে সাধাৰণ জনতাৰ ওপৰত কৰৰ বোজা আৰু অধিক বৃদ্ধি কৰিব বুলি চৰকাৰৰ এই ঋণ নীতিক সচেতন মহলে তীক্ষ্ণ সমালোচনা কৰা দেখা গৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 18 জুনত 24খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট পুনৰ গৰম কৰি ভাৰতীয় নিৰ্বাচন আয়োগে অহা 18 জুনত 24খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। 21 জুনৰ পৰা 19 জুলাইৰ ভিতৰত অৱসৰ ল'বলগীয়া সাংসদসকলৰ খালী হ'বলগীয়া আসনসমূহ পুনৰ পূৰণ কৰিবলৈ দেশৰ 10খন ৰাজ্যত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এই আসনসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম তাৰিখ হৈছে 8 জুন। এইবাৰ অৱসৰ ল'বলগীয়া বিশিষ্ট ৰাজনীতিবিদসকলৰ ভিতৰত আছে HD দেৱগৌড়া, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দিগ্বিজয় সিঙৰ দৰে জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং। কৰ্ণাটক, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশত 4খনকৈ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত 3খনকৈ, ঝাৰখণ্ডত 2খন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামত 1খনকৈ আসনৰ বাবে এই ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ 1খনকৈ আসনৰ বাবেও উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নতুন দিল্লীত 1 জুনত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্সৰ প্ৰথম সন্মিলন স্থগিত। নতুন দিল্লীত অহা 1 জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স সন্মিলন সাময়িকভাৱে স্থগিত ৰখা হৈছে। বাঘ, সিংহ, চিতাবাঘ, বৰফৰ চিতা অৰ্থাৎ স্নো লেপাৰ্ড, চিতা আৰু জাগুৱাৰ আৰু পুমা এই 7টা প্ৰজাতিৰ বৃহৎ মেকুৰীৰ সদৃশ বন্যপ্ৰাণী অৰ্থাৎ যাক বিগ কেটছ বুলি কোৱা হয় আৰু ইহঁতৰ পৰিস্থিতি তন্ত্ৰৰ সংৰক্ষণৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছিল। প্ৰকৃততে
চতুৰ্থ ভাৰত আফ্ৰিকা ফৰাম সন্মিলনৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচী প্ৰস্তুত কৰা হৈছিল, কিয়নো বহুকেইখন আফ্ৰিকীয় দেশ এই বন্যপ্ৰাণীসমূহৰ প্ৰাকৃতিক বাসস্থান আৰু গোলকীয় সংৰক্ষণৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। কিন্তু আফ্ৰিকীয় ইউনিয়নৰ অধ্যক্ষৰ সৈতে হোৱা আলোচনাৰ অন্তত মুখ্য সন্মিলনখন পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হয়। ফলত আফ্ৰিকাকে ধৰি সকলো অংশীদাৰ দেশৰ সক্ৰিয় অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ এই বিগ গেট সন্মিলনখনো স্থগিত ৰখা হয়। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে জনোৱা মতে অংশগ্ৰহণকাৰী দেশসমূহৰ সৈতে আলোচনা কৰি অতি সোনকালে সন্মিলনৰ নতুন তাৰিখ ঘোষণা কৰা হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ভয়াৱহতাৰ দিশে দেশৰ অৰ্থনৈতিক সংকট, সাধাৰণ জনতাৰ কঁকাল ভাঙিছে চৰকাৰী নীতিয়ে। দেশৰ অৰ্থনীতি বৰ্তমান এক গভীৰ সংকটৰ মাজলৈ গতি কৰিছে, যাৰ পোনপটীয়া প্ৰভাৱ পৰিছে সাধাৰণ মানুহৰ ওপৰত। 2019 চনৰ পৰা কৃষি আৰু আনুষংগিক ক্ষেত্ৰত চৰকাৰী বাজেটৰ আবণ্টন 5.44% পৰা 3.04% হ্ৰাস পাইছে। ইয়াৰ ফলত দেশত নজিৰবিহীন অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি হৈছে আৰু বেছিভাগ মানুহৰে ক্ৰয় ক্ষমতা তথা জীৱন ধাৰণৰ মান নিম্নগামী হৈ পৰিছে। বজাৰত সামগ্ৰীৰ চাহিদা হ্ৰাস পোৱাৰ বিপৰীতে পেট্ৰল, ডিজেল আৰু LPG চিলিণ্ডাৰৰ মূল্য আকাশলংঘী হৈ পৰিছে, যিয়ে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীক জুৰুলা কৰি তুলিছে। চৰকাৰে ইয়াৰ কাৰণ হিচাপে বিশ্বৰ যুদ্ধ পৰিস্থিতিক দোষাৰোপ কৰিলে আচলতে কৰ্পোৰেট গোষ্ঠীসমূহক ৰেহাই দিয়া আৰু ইন্ধনৰ ওপৰত অত্যাধিক কৰ আৰোপ কৰা নীতিয়ে এই সংকট অধিক গভীৰ কৰি তুলিছে। দেশৰ 80% ইন্ধন আমদানি কৰিবলগীয়া হোৱাৰ বাবে ভাৰতীয় টকাৰ মূল্য ডলাৰৰ তুলনাত তীব্ৰভাৱে হ্ৰাস পাইছে। প্ৰধানমন্ত্ৰীয়ে দেশবাসীক মিতব্যয়ী হ'বলৈ বা সোণ ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে যদিও আচলতে চৰকাৰী দূৰদৰ্শিতাৰ অভাৱ আৰু ভুল অৰ্থনৈতিক নীতিৰ বাবেহে আজি সাধাৰণ জনতাই দুবেলা দুমুঠি খোৱাৰ বাবে হাহাকাৰ কৰিবলগীয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কাইলৈৰ পৰা একেৰাহে 6 দিন ধৰি বন্ধ থাকিব পাৰে SBI। দেশৰ আটাইতকৈ ডাঙৰ চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহকসকলৰ বাবে আছে এক অতি জৰুৰী আৰু গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ অৰ্থাৎ 23 মে'ৰ পৰা 28 মে'লৈকে একেৰাহে 6 দিন বেংকৰ শাখাসমূহ বন্ধ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই সময়ছোৱাত ATM আৰু অনলাইন বেংকিং সেৱা সক্ৰিয় থাকিব। বেংক বন্ধ থকাৰ মূল কাৰণ হৈছে মাহৰ 4ৰ্থ শনিবাৰ আৰু দেওবাৰৰ নিয়মীয়া বন্ধ। অল ইণ্ডিয়া ষ্টেট বেংক অৱ ইণ্ডিয়া ষ্টাফ ফেডাৰেশ্যনে আহ্বান জনোৱা দুদিনীয়া দেশজোৰা ধৰ্মঘট আৰু ঈদ উল আজহাৰৰ চৰকাৰী বন্ধ। বেংকৰ কেৰাণী আৰু 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে নতুন নিযুক্তি, স্থায়ী কামৰ আউটচোৰ্চিং বন্ধ কৰা, পেঞ্চন আৰু চিকিৎসা আঁচনিৰ সংস্কাৰ তথা HRMS ছফ্টৱেৰৰ কাৰিকৰী সমস্যা সমাধানকে ধৰি 16 দফীয়া দাবীৰ সমৰ্থনত 25 আৰু 26 মে'ত এই ধৰ্মঘটৰ আহ্বান জনাইছে। ইয়াৰ পিছতে 27 আৰু 28 মে'ত দেশৰ বিভিন্ন প্ৰান্তত বকৰী ঈদৰ বাবে বেংক বন্ধ থাকিব। এই দিনকেইটাত শাখা ভ্ৰমণ কৰি কৰা নগদ ধনৰ লেনদেন, চেক ক্লিয়াৰিং, নতুন একাউণ্ট খোলা বা পাছবুক প্ৰিণ্টৰ দৰে কামসমূহ সম্পূৰ্ণ বন্ধ থাকিব। গতিকে গ্ৰাহকসকলক অসুবিধাৰ বাবে বাচিবলৈ ইউনো, নেট বেংকিং বা UPI আদি ডিজিটেল মাধ্যমসমূহ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰতিৰক্ষা খণ্ডত নতুন যুগ, ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত ঐতিহাসিক চুক্তি স্বাক্ষৰ। ভাৰত আৰু দক্ষিণ কোৰিয়াই প্ৰতিৰক্ষা তথা চাইবাৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তিত অৰ্থাৎ MOU স্বাক্ষৰ কৰিছে। যোৱা 20 মে'ত দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন গ্যু-বেকৰ মাজত অনুষ্ঠিত এক উচ্চ স্তৰীয় দ্বিপাক্ষিক বৈঠকত এই ঐতিহাসিক চুক্তি সম্পন্ন কৰা হয়। এই চুক্তিৰ অধীনত দুয়োখন দেশে আধুনিক যুদ্ধ কৌশল, চাইবাৰ ভাবুকিৰ মোকাবিলা কৰা, সামৰিক তথ্যৰ আদান প্ৰদান আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এই 3দিনীয়া কোৰিয়া ভ্ৰমণৰ মূল লক্ষ্য হৈছিল ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা আৰু সামুদ্ৰিক সুস্থিৰতা অটুট ৰখা। এই বৈঠকত দুয়োখন দেশে প্ৰতিৰক্ষা উৎপাদন, আধুনিক প্ৰযুক্তি আৰু সামৰিক বিনিময় বৃদ্ধিৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা দেখা গৈছে। ভাৰতৰ এক্ট ইষ্ট নীতি আৰু দক্ষিণ কোৰিয়াৰ আঞ্চলিক কৌশলগত লক্ষ্যক একত্ৰিত কৰি এই অংশীদাৰিত্বই ভৱিষ্যতে এছিয়া অঞ্চলত এক মুকলি আৰু শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। IPL 2024 চেন্নাই ছুপাৰ কিংছক 89 ৰানত ধূলিসাৎ কৰিলে গুজৰাট টাইটান্সৰ বিশাল বিজয়। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত IPLৰ এখন উত্তেজনাপূৰ্ণ মেচত গুজৰাট টাইটান্সে চেন্নাই ছুপাৰ কিংছক 89 ৰানৰ এক বৃহৎ ব্যৱধানৰ পৰাস্ত কৰা দেখা গ'ল। মেচখনত টছত জিকি চেন্নাই ছুপাৰ কিংছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰিবলৈ নামি গুজৰাট টাইটান্সে নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 229 ৰানৰ এক বিশাল স্ক'ৰ থিয় কৰায়। দলটোৰ হৈ সাই সুদৰ্শনে সৰ্বাধিক 84 ৰান
আৰু তাৰ বিপৰীতে অধিনায়ক শুভমন গিলে 64 ৰান আৰু জছ বাটলাৰে অপৰাজিত 57 ৰানৰ বিস্ফোৰক ইনিংছ খেলে 230 ৰানৰ এক কঠিন লক্ষ্য অনুসৰণ কৰিবলৈ গৈ চেন্নাই ছুপাৰ কিংছৰ বেটিং বিপৰ্যয় ঘটে আৰু সমগ্ৰ দলটো 13.4 অভাৰত মাত্ৰ 140 ৰানতে অল আউট হ'ব লগা হয় দলটোৰ হৈ শিৱম দুবে সৰ্বাধিক 47 ৰান কৰিবলৈ সক্ষম হয় গুজৰাট টাইটান্সৰ হৈ মহম্মদ সিৰাজ ৰছিদ খান আৰু কাৰ্গিছো ৰাবাদাই সুন্দৰ বলিং প্ৰদৰ্শন কৰি 3টা উইকেট দখল কৰে সুন্দৰ বলিঙৰ বাবে মহম্মদ সিৰাজক প্লেয়াৰ অফ দ্য মেচ হিচাপে ঘোষণা কৰা হয় ইফালে আজি সন্ধিয়া 7:30 হায়দৰাবাদ ছানৰাইজাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত পৰৱৰ্তী মেচখন অনুষ্ঠিত হ'ব এতিয়া আমি পৰৱৰ্তী খবৰটো লৈ কাজিৰঙাৰ সুৰক্ষাত অত্যাধুনিক প্ৰযুক্তি স্মাৰ্ট ফেন্সিং আৰু থাৰ্মেল কেমেৰাৰে চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ নজৰদাৰী বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গড়ৰ সুৰক্ষা তথা চোৰাং চিকাৰ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ প্ৰযুক্তিভিত্তিক পদক্ষেপ উদ্যানখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সুৰক্ষা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰিবলৈ স্মাৰ্ট ফেন্সিং থাৰ্মেল কেমেৰা আৰু ড্ৰোন নিৰীক্ষণ ব্যৱস্থা এতিয়া সক্ৰিয় কৰি তোলা হৈছে সেই অঞ্চলত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এক প্ৰচাৰ অভিযানৰ তথ্য অনুসৰি এই আধুনিকীকৰণৰ আঁচনিৰ অধীনত উদ্যানৰ সীমামূৰীয়া যিসমূহ স্পৰ্শকাতৰ স্থান আছে সেইসমূহত স্বয়ংক্ৰিয় চেঞ্চৰযুক্ত স্মাৰ্ট ফেন্সিং লগোৱা হৈছে ইয়াৰ উপৰিও নিশাৰ ভাগত চোৰাং চিকাৰীৰ গতিবিধি ধৰা পেলাবলৈ 24 ঘণ্টাই কাৰ্যক্ষম হৈ থকা থাৰ্মেল ইনফ্ৰাৰেড কেমেৰা আৰু ড্ৰোন পেট্ৰলিঙৰ ব্যৱস্থাও কৰা হৈছে যাক জৰুৰীকালীন সঁহাৰিৰ বাবে বিশেষ কমাণ্ডো বাহিনীৰ সৈতে সংযোগো কৰি ৰখা হৈছে এতিয়া এই প্ৰযুক্তিগত সুৰক্ষা বলয়ৰ সমান্তৰালভাৱে স্থানীয় জনসাধাৰণকো জড়িত কৰি সেই ভিলেজ ইণ্টেলিজেন্স নেটৱৰ্ক আৰু সজাগতাৰ কাৰ্যসূচীৰ ওপৰতো বন বিভাগে গুৰুত্ব আৰোপ কৰিছে বন বিভাগ আৰু স্থানীয় ৰাইজৰ এই যুটীয়া সমন্বয় তথা অত্যাধুনিক প্ৰযুক্তিৰে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰিব পাৰি এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ অসমত চাইবাৰ অপৰাধৰ হাৰ 50% হ্ৰাস গৃহ মন্ত্ৰালয়ৰ নতুন তথ্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিপৰীতে অসমত চাইবাৰ অপৰাধৰ ঘটনা উল্লেখনীয়ভাৱে হ্ৰাস পাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি 2024 বৰ্ষত অসমত কেৱল 408টাহে চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে যিটো 2023 বৰ্ষৰ তুলনাত তেতিয়া হৈছিল 909টা তাতকৈ 55% হ্ৰাস পাইছে মন কৰিবলগীয়া যে 2021 চনত 4444টা গোচৰৰ সমগ্ৰ অসমত দেশৰ ভিতৰতে 5ম স্থানত আছিল আৰক্ষী সূত্ৰৰ মতে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ ফলতেই এই সফলতা সম্ভৱ হৈ পৰিছে অৱশ্যে 2024 চনত অসমত সংঘটিত গোচৰসমূহৰ ভিতৰত 115টা কম্পিউটাৰ সম্পৰ্কীয় অপৰাধ 253টা বৈদ্যুতিন মাধ্যমত অশ্লীলতা প্ৰচাৰৰ গোচৰ আছিল ইয়াৰে বেছিভাগ ঘটনাৰ আঁৰত ব্যক্তিগত প্ৰতিশোধ প্ৰতাৰণা আৰু যৌন উৎপীড়নৰ আদিৰ কাৰণ জড়িত আছিল বুলি খবৰ পোৱা গৈছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰা হ'ব সীমান্ত হ'ব অভেদ্য অমিত শ্বাহৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে নতুন দিল্লীত আয়োজিত ৰুস্তমজী মেমৰিয়েল লেকচাৰত অংশগ্ৰহণ কৰি অনুপ্ৰৱেশৰ বিৰুদ্ধে এক কঠোৰ স্থিতি কথা তেওঁ ঘোষণা কৰে গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কোৱা দেখা গ'ল যে ভাৰত চৰকাৰে কেৱল অনুপ্ৰৱেশ ৰোধ কৰাই নহয় বৰঞ্চ দেশত থকা প্ৰতিগৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰিব দেশৰ জনসংখ্যাৰ গাঁথনি সলনি কৰিবলৈ একাংশই চলোৱা ষড়যন্ত্ৰ কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে ইয়াক কঠোৰ হাতেৰে দমন কৰিব বুলি তেওঁ উল্লেখ কৰাত দেখা গ'ল সীমান্ত সুৰক্ষা অধিক কটকটীয়া কৰাৰ উদ্দেশ্যৰে গৃহ মন্ত্ৰালয়ে এক সুসংহত বৰ্ডাৰ প্ৰটেকশ্যন গ্ৰিড আৰু স্মাৰ্ট বৰ্ডাৰ প্ৰজেক্ট শীঘ্ৰে মুকলি কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে যাৰ জৰিয়তে বাংলাদেশ আৰু পাকিস্তান সীমান্ত সম্পূৰ্ণৰূপে অভেদ্য কৰি তোলা হ'ব ইয়াৰ উপৰিও অমিত শ্বাহে ঘোষণা কৰে যে চৰকাৰে অতি সোনকালে এটা হাই পাৱাৰ্ড ডেমোগ্ৰাফি মিছনো আৰম্ভ কৰিব এই মিছনৰ জৰিয়তে সীমান্তৰ স্পৰ্শকাতৰ তথা দুৰ্বল স্থানসমূহ BSFৰ বাবে সহজে উপলব্ধ কৰা হ'ব যাতে অনুপ্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা যায় প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ